নমস্কাৰ বন্ধুসকল আজি মই লৈ আনিছো এইটো ভিডিও আপোনালোকক দেখুৱাবলৈ এইটো হল মোৰ হাহৰ ব্ৰডিং আৰু মোৰ হাহৰ আজি 10 দিন মান বয়স হল ইয়াত টোটাল আমি 70টা হাহৰ পোৱালি থৈছো মোৰ ব্ৰডিং আৰু এটা আছে ইয়াতেও মই 74 মানে এটা কম মানে এটা মডেলিটি হৈছে যিদিনা মই পোৱালি কেটা উঠাইছিলো সেইদিনা এটা মানে মৰি গল ব্ৰডিংৰ সময়ৰ আগতে গতিকে ইয়াত মোৰ 74 আছে আৰু ইয়াত আছে মোৰ 75 গতিকে মই ইহতক কি দানা খোৱালো কি খোৱা নাই মই আগত কেইটান ভিডিও এৰিছো এই কেইটা ভিডিওত মই দিছো আপোনালোকে চাব পাৰে আৰু মই মেইন কথা আজি ক'বলৈ ওলাইছো ইনকিউবেটৰ মোৰ যোনটো ইনকিউবেটৰ আছে এইটো ইনকিউবেটৰ হয় আৰু এইটো ইনকিউবেটৰত মই বহুত কেইটা পোৱালি ওলাইছো আৰু এতিয়াও সাগে কেইটামান পোৱালি ওলাইছে মই আপোনালোকক দেখুৱাম এইটো ইনকিউবেটৰ হল আপোনালোকে চাই লওক দুটা মাছৰ কাৰ্টুনেৰে মই এটা ইনকিউবেটৰ তৈরি কৰিছো আৰু মই আপোনালোকক এইটো খুলি দেখুৱাই আছো ইয়াত এইটো চাওক পোৱালি বহুত কেইটা উঠি আছে গতিকে 24 ঘণ্টাৰ ভিতৰত বহুত কেইটা পোৱালি মোৰ ইয়াত ৰেডি হৈছে গতিকে আপোনালোকে ইনকিউবেটৰ কেনেকৈ বনাব আপোনালোকে হয়তো কিছুমানে জানে আৰু যদি কিছুমানে নাজানে তেতিয়াহলে মোৰ এইটো চেনেল সাবস্ক্ৰাইব কৰি থৈ দিয়ক মই আপোনালোকক ইনকিউবেটৰ কেনেকৈ বনায় মই বনাই আপোনালোকক দেখুৱাই দিম আৰু কৈ দিছো দুটা হোল্ডাৰ ইয়াতে আছে আৰু দুটাৰ পানী কন্টেইনাৰ ৰাখিছো ইয়াত দুটা বাল্ব 60 ওয়াটৰ বাল্ব হয় আৰু এটো চাওক মোৰ হাহৰ কোণীৰ পৰা বহুত কেইটা পোৱালি উলাইছে আৰু এটো হল হিউমিডিটি মিটাৰ ইয়াত হিউমিডিটি খোলাৰ কাৰণে 77 হৈছে নহলে 90 প্লাস মোৰ থাকে এনি টাইম গতিকে মোৰ হিউমিডিটি লৈ কোনো টেনচন নাই অটোমেটিক হিউমিডিটি হৈয়ে থাকে ইয়াত মানে এবাৰ যদি আপোনালোকে ঠিক কৰি দিয়া আৰু দ্বিতীয়বাৰ ইমান কৰিব নালাগে জাস্ট এনেকৈ এটা স্প্ৰে বটল লৈ আনিব অলপ কোণিত স্প্ৰে মাৰি দিলে আৰু হিউমিডিটি টেনচন নাই পুৰা ৰাতিটো ঠিকে থাকে গতিকে আপোনালোকে চাওক ইয়াত বহুত কেইটা মোৰ হাহৰ পোৱালি মানে কোণিৰ পৰা ওলাইছে আৰু যেকেইটা মানে কালি ৰাতিত কেইটামান ওলাইছিলে সেইকেইটাৰ কাৰণে মই ইয়াত পানী দি থৈছিলো আৰু সৰু দানা দি থৈছিলো গতিকে ইহতে নিজে খাইছে আৰু যিহেতু খাব পৰা নাই মানে এনেকৈ টোপনি মাৰি আছে মুঠতে ইহতে লাহে খাবলৈ আৰম্ভ কৰিব গতিকে আপোনালোকে ভিডিওটো চাই থাকক আৰু ভিডিওটো সাবস্ক্ৰাইব কৰক কাৰণ মোৰ সকলোকেইটা ভিডিও আপুনি পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থলে আপোনালোকে সকলে মোৰ লগত যোগাযোগ হৈ থাকিব পাৰিব আৰু যদি কাৰোবাৰ হাহৰ পোৱালি লাগে তেতিয়াহলে কন্টাক্ট কৰিব পাৰে ডিসক্ৰিপশনত থকা নম্বৰত আপোনালোকে কল কৰি মোক যোগাযোগ কৰিব পাৰে আজি এজনৰ অৰ্ডাৰ মই দিম অৰ্ডাৰটো মানে ইমান ডাঙৰ নহয় সৰু হয় মানে এজনী মহিলা মোৰ পৰা হাহৰ পোৱালি বিচাৰিছে আৰু মহিলাজনী মোৰ পৰা মাত্ৰ 20 খন হাহৰ পোৱালি বিচাৰিছে গতিকে মই আজি হিহঁতক ডেলিভাৰি কৰি দিম হিহঁতে নিজে আহি মোৰ ঘৰত আহি লৈ যাব গতিকে মই হিহঁতক দি দিম যদি কাৰোবাৰ আৰু লগা আছে হাহৰ পোৱালি তেতিয়াহলে মোৰ লগত যোগাযোগ কৰিব মই আপোনালোকক হাহৰ পোৱালি দিব পাৰিম আপোনালোকে আহি আৰামছে লৈ যাব পাৰিব আৰু যদি কোনোবাই পইচা পেমেন্ট কৰিব বিচাৰে আগত বস্তু কেইটা হাতত লৈ তাৰ পিছত মোক পেমেন্ট কৰিলে হ'ল গতিকে মই আগতে এডভান্স কেতিয়াও নলও এইটো হল এইটো আৰু কেইটামান কোণী আছে এইকেইটা উঠিব গতিকে মই এইটো লগাই দিও আৰু আপোনালোকক দেখুৱাম এতিয়া মই যেতিয়া হাহৰ পোৱালি যে ব্ৰডিং কৰি আছো এইটো হল হাহৰ পোৱালি ব্ৰডিং মই আপোনালোকক আগত অলপ দেখুৱাইছিলো এতিয়া চাওক ধুনীয়াকে দানা খাই আছে পানী উদি থোৱা হৈছে আজি ৰ'দ দিয়া নাই কাৰণে ইহতক বাহিৰত ওলাব পৰা নাই নহলে অলপ টাইম বাহিৰত ইহতক ওলাই দিব লাগিব কাৰণ বতৰটো বহুত ঠাণ্ডা বতৰ হয় ইহতে অলপ পানী দি থলে মানে অলপ ভিজি যায় গতিকে পানীখিনি মই কমাই দিছো ডিংকাত পানী ভৰাই দিয়া নাই মই তলতে মগৰ সহায়ত অলপকৈ ঢালি দিম কিন্তু ইয়াত মই সময় দিয়া নাই কাৰণ বেছি সময় দিলে ইহতে মানে গা ধুই মানে তিতাই লয় গাবিলাক আৰু বন্ধু হল আপোনালোকক এটা বিশেষ কথা জনাই দিও হিউমিডিটি সবৰ এটা হিউমিডিটি প্ৰবলেম হয় ইনকিউবেটৰত গতিকে আপোনালোকে ইনকিউবেটৰৰ হিউমিডিটিটো কেনেকৈ ৰাখিব সেইটো আপোনালোকে নিজে বনাই ল'ব যদি হিউমিডিটি নহয় তেতিয়াহলে আপুনি ভিজা কাপোৰ সুতিৰ কাপোৰ ভিজাই ইয়াত সাইডত থৈ দিলে বা এনেকা সাইডত যদি ভিজাই এনেকৈ থৈ দিয়ে গতিকে আপোনালোকৰ হিউমিডিটি হৈ যাব আৰু হিউমিডিটি কিমান ৰাখিব লাগে ফাৰ্ষ্টৰ হাহৰ পোৱালি হলে 55 ৰ পৰা লৈ আপোনালোকে 99 লৈকে যদি ৰাখে কোনো অসুবিধা নাই গতিকে ফাৰ্ষ্টৰ এক সপ্তাহ আপোনালোকে কেনেকৈ ৰাখিব 55 ৰ পৰা 60 ৰাখিব তাৰ পিছৰ সপ্তাহটো 60 পৰা
65 ৰাখিব তাৰ পিছৰ সপ্তাহটো ৰাখিব আপোনালোকে 65 ৰ পৰা 70 তাৰ পিছৰ সপ্তাহটো ৰাখিব 75 ৰ পৰা 80 লৈকে ৰাখিব লাষ্টৰ 3 দিন আপোনালোকে 85 ৰ পৰা আপোনালোকে 99 ৰ যদি হৈ যায় আপোনালোকৰ কোনো অসুবিধা নাই গতিকে আপোনালোকে এনেকৈ ৰাখিব আৰু লাষ্টৰ 3 দিন আপোনালোকে 85 প্লাস ৰাখি তাৰ ওপৰত যিমান যায় যাওক আপোনাৰ কোনো অসুবিধা নাই গতিকে 80 তলত যাব নালাগে 85 ৰ ওপৰত গলে হল 80 তলত যাব নালাগে 80 তলত গলে আপোনালোকৰ কোণীৰ পৰা পোৱালি ওলোৱা মুস্কিল হ'ব আৰু এই কোণীটোৰ ওপৰত এই এনেকৈ এটা স্প্ৰে লব এনেকৈ এটা স্প্ৰে লৈ এনেকৈ স্প্ৰে পানী এনেকৈ মাৰি দিব গতিকে এনেকৈ যদি পানী মাৰি দিয়ে কোণীৰ ভিতৰত থকা এই পানীটো শুকাই না যায় আৰু ধুনিয়াকৈ পোৱালিবিলাক ওলাই আহিব পাৰে গতিকে এনেকৈ আপোনালোকে হিউমিডিটিটো ঠিক কৰিব তেতিয়া হলে আপোনালোকে 100% ৰিজাল্ট পাই যাব মই আপোনালোকক দেখুৱাই আছো এইটো মই এনেকৈ বনাইছো চাৰিগুণী ইয়াত এটা পেপাৰ পাৰি দিম পেপাৰ পাৰি দি যেতিয়া ৰ'দ দিব ৰ'দৰ টাইমত ইয়াত আনি ইহঁতক দিম গতিকে এনেকৈ আপোনালোকে কৰিব পাৰে মই হাঁহক পুহো তাৰ পিছত মোৰ ঘৰত পাৰ চৰাইও আছে বহুত কেইটা গতিকে আপোনালোকে যদি পাৰ চৰাই পুহিব পাৰে কেনেকৈ পুহিব লাগে এইটো মই আপোনালোকক জনাব পাৰিম ধন্যবাদ